সদস্যসকল সুন্দৰ এয়া খেলপথাৰৰ মাজত সোণা ডেকা ৰজা তৰাবৰী আৰু মন ভাল পাতৰ নীলাজীবৰী তেখেতলোকৰ মহদুটিৰ এখন তীব্ৰ দয়াময় যুঁজ আমি দেখিবলৈ পাইছো। আপোনালোকৰ গেটত আমি এটা খবৰ দিব খুজিছোঁ। যোৱা বছৰবোৰত আমি 1 মাঘ আৰু 26 জানুৱাৰী দুখনকৈ ম'হ যুঁজ অনুষ্ঠিত কৰিছিলে আহতগুৰি আঞ্চলিক ম'হ যুঁজ আৰু ভোগালী উৎসৱ কমিটিয়ে। কিন্তু চৰকাৰে যি এছঅপি বান্ধি দিছে সেই এছঅপিত 15 তাৰিখৰ পৰা 25 জানুৱাৰীলৈকে ম'হ যুঁজাবলৈ আমাক অনুমতি প্ৰদান কৰিছে। গতিকে আমাৰ কমিটিয়ে সিদ্ধান্ত কৰিছে, চৰকাৰক সেই সিদ্ধান্তক আদৰণি জনাইছে। গতিকে এইখনে আজি 1 মাঘ 16 জানুৱাৰী যিখন ম'হৰ যুঁজ এইখনে আমাৰ অন্তিম যুঁজ আৰু এই বছৰৰ কাৰণে এইখনে আমাৰ শেষ যুঁজ। গতিকে সদায় ম'হৰ গোৱাল আৰু মালিকক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যে আপোনালোকে কোনো কাৰণত কোনো মানুহৰ কথা শুনি অহা 26 জানুৱাৰী বা 27 জানুৱাৰীত আগৰ দৰে যদি ম'হ যুঁজ পতা বুলি কোনোবাই খবৰ দিয়ে আপোনালোকক ইয়াৰ এই মঞ্চৰ পৰা কমিটিৰ হৈ আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। এইখনে আজি আমাৰ আহতগুৰি আঞ্চলিক ম'হ যুঁজ আৰু ভোগালী উৎসৱৰ দ্বাৰা আয়োজন কৰিবলগীয়া ম'হৰ যুঁজ। গতিকে অহা 26 তাৰিখ বা 27 তাৰিখে কোনোবা মানুহে যদি আপোনালোকক কিবা খবৰ দিয়েও আহতগুৰিত ম'হ যুঁজ অনুষ্ঠিত হ'ব বুলি আপোনালোকে কিন্তু ইয়ালৈকে ম'হ লৈ নাহিব। ধন্যবাদ। এটি ঘোষণাত লাভ হলুঙা দুলাল বৰদলৈ আপোনাক আপোনাৰ বন্ধুৱে বিচাৰিছে, আপুনি ঘোষণা কক্ষত আহিব লাগে। এয়া খেলপথাৰত সোণা ডেকা ৰজা তৰাবৰী আৰু মন ভাল পাতৰ নীলাজীবৰী তেওঁলোকৰ মহদুটিৰ এখন সুন্দৰ দয়াময় যুঁজ আমি দেখিবলৈ পাইছোঁ আৰু নিশ্চয় আশা ৰাখিছোঁ এই মহদুটিয়ে সুন্দৰভাৱে অধিক সময় দয়াময় যুঁজ প্ৰদৰ্শন কৰিব। এই চেগতে আমি দুই ম'হৰ মালিক আৰু গোৱাললৈ সমিতিৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইখিনিতে এটি সম্বৰ্ধনা সম্পৰ্কীয় ঘোষণা আমাৰ মাজত উপস্থিত আছে সন্মানীয় মন্ত্ৰী কিছু ডাঙৰীয়া পত্নী তথা অসমীয়া চলচ্চিত্ৰ জগতৰ পৰিচালিকা শ্ৰীমতী আইমী বৰুৱা। আমি তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাইছে
জ্যোতিপ্ৰসাদ মেধি, উত্তম কুমাৰ দাস ৰাজ্যিক বিজেপিৰ সদস্য, তেখেতসকলে সন্মানীয়া আইমী বৰুৱাক এখনি গোলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আহিব পাইছে। এয়া মঞ্চত শ্ৰীমতী আইমী বৰুৱা তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিলে ৰাজ্যিক বিজেপিৰ সদস্য শ্ৰীযুত জ্যোতিপ্ৰসাদ মেধি, শ্ৰীযুত উত্তম কুমাৰ দাসদেৱে। এইখিনিতে এটি মহযুঁজ সম্পৰ্কীয় ঘোষণা আগবঢ়াব বিচাৰিছোঁ। সদৌ নাম তৰাডুবি ৰাইজৰ উদ্যোগত অহা 28/1/2024 তাৰিখে এখনি মহযুঁজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ এনেধৰণৰ: প্ৰথম পুৰস্কাৰ 40,000 টকা, দ্বিতীয় পুৰস্কাৰ 20,000 টকা, তৃতীয় পুৰস্কাৰ 15,000 টকা। সমূহ ৰাইজকে নাম তৰাডুবি জোঙাল বলহু খেলপথাৰত সদাশয় দৰ্শক, মহৰ মালিক তথা গোৱালক 28/1/2024 তাৰিখে অনুষ্ঠিত মহযুঁজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সমিতিয়ে কানুনৈ অনুৰোধ জনাইছে। ইতিমধ্যে সোণা ডেকা ৰাজা তৰাবৰীৰ মন ভাল পাতৰ আমাৰ মঞ্চত আমি বহুবাৰ ঘোষণা কৰাৰ পিছতো কোনো সদাশয় ব্যক্তিয়ে আমাৰ ঘোষণাটিৰ প্ৰতি গুৰুত্ব দিয়া নাই। সেয়েহে আমি খন্তেক সময়ৰ পিছত আমাৰ আৰক্ষী বাহিনীৰ জৰিয়তে আমি মঞ্চৰ পৰা আপোনালোকক নমাই দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে আপোনালোকে কোনো কাৰণে আমাক বেয়া পাব নালাগিব। আমি বাৰম্বাৰ ঘোষণা কৰাৰ পিছতো আমি এই মঞ্চটো ভাগিব বুলি আপোনালোকক জনাই আছোঁ। আমি সমিতিৰ সিদ্ধান্তৰ প্ৰতি আপোনালোকে কোনো গুৰুত্ব দিয়া নাই। সেয়েহে আমি ইতিমধ্যে আমি আৰক্ষী প্ৰশাসনৰ ব্যৱস্থা হাতত ল'লোঁ। গতিকে তেওঁলোকৰ জৰিয়তে আপোনালোকক আমি মঞ্চৰ পৰা নমাই দিবলৈ বাধ্য হ'ম। কিন্তু তাৰ বাবে আপোনালোকে কোনো কাৰণত আমাক বেয়া পাব নালাগিব। আপোনালোকে বেয়া পালেও আমাৰ উপায় নাই। মঞ্চটো ভাগি পৰিলে যদি কিবা বিপৰ্যয় ঘটে তেতিয়াহ'লে আমি ভাল চিন্তা কৰিছোঁ। আপোনালোকে দুৰ্যোগৰ পৰা বাচিব। গতিকে আপোনালোকৰ মূৰ হাত ভৰি কঁকাল ভগাৰ আগতে আপোনালোকে মঞ্চৰ পৰা নামি যাব লাগিব। বিশেষকৈ দক্ষিণ চাইডে আমি বহুতবাৰ কৈ আছোঁ, আপোনালোকৰ কঁকাল ভৰি হাত মূৰ ভাগি ছিগি নোযোৱাৰ আগতে আপোনালোকে মঞ্চৰ পৰা নামি দিয়ক। আমাৰ খেলপথাৰ দক্ষিণ দিশৰ দৰ্শকসকল আপোনালোক পিছুৱাই যাওক। আমাৰ খেলপথাৰৰ দক্ষিণ দিশৰ দৰ্শকসকল আপোনালোক পিছুৱাই যাওক। আপোনালোক পিছুৱাই যাওক। মহাল খেলপথাৰৰ মাজভাগলৈ অনাৰ ব্যৱস্থা কৰক। এটি বিশেষ ঘোষণা, সদাশয় মহৰ মালিক আৰু গোৱালসকললৈ এটি বিশেষ ঘোষণা। খেলপথাৰত অৱস্থান গ্ৰহণ কৰি থকা মহৰ মালিক শ্ৰী নন্দ ডেকা দ গেং আহতগুৰি তেখেতৰ মহটি খেলপথাৰত থকা যিকোনো এটি মহৰ লগত যুঁজাবলৈ
যুঁজাম বুলি কমিটি প্ৰতিশ্ৰুতি দিছে। যদি কোনো সদাশয় মহৰ মালিক তথা গোৱালে তেখেতৰ মহতীৰ লগত নন্দ ডেকাৰ মহতীৰ লগত যুঁজাম বুলি ভাবে আমাৰ সমিতিৰ হাতত নামটি দাখিল কৰিবলৈ অনুৰোধ জনালোঁ। আমাৰ খেলপথাৰ মহালৰ দক্ষিণ দিশত থকা দৰ্শকসকল, আপোনালোকক কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ, নিজৰ সুৰক্ষাৰ স্বাৰ্থতেই আপোনালোকে অলপ পিছুৱাই যাওক। নিজৰ সুৰক্ষাৰ স্বাৰ্থতেই আপোনালোক খেলপথাৰৰ মাজলৈ আৰু নাহিব, পিছুৱাই যাওক। হোৱা নাই সিহঁতে বলত মিলা নাই। ডাঙৰ মহটো বয়স হৈছে, বয়স প্ৰায়ে হৈছে, বলটো কম হৈছে। সদাশয় দৰ্শকবৃন্দ, আপোনালোকে সকলোৱে সুন্দৰভাৱে দেখা পাইছে যে এহাল ঘৰলীয়া তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে খেলপথাৰত যুঁজি আছে। এই মহ দুটাই হৈছে সোণা ডেকাৰ ৰজা তৰাবৰী আৰু মন ভাল পাতৰ নীলাজীবৰী। আমি আশা ৰাখিছোঁ দুয়োটা মহে আৰু অধিক সময় সুন্দৰভাৱে যুঁজ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। কিন্তু এইখিনিতে এটা কথা, পূব দিশৰ দৰ্শকসকলৰ প্ৰতি আমাৰ কমিটিৰ সদস্যসকল আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। পূব দিশৰ দৰ্শকসকলৰ প্ৰতি আমাৰ সমিতিৰ বিষয়ববীয়াসকলে ব্যৱস্থা হাতত ল'ব লাগে। আমাৰ ভেটেনেৰী চিকিৎসক ডাঙৰীয়াই জনাইছে যে এই বৰ্তমান খেলপথাৰত যি দুটা মহে যুঁজি আছে, এই দুয়োটা মহৰ জোৰ মিলোৱা ব্যক্তিজনে হৈছে সোণমণি বৰা, আৰু তেখেতৰ জোৰ মিলোৱাৰ জৰিয়তে আমি এখন সুন্দৰ যুঁজ দেখিবলৈ পাইছোঁ। আমাৰ ভলণ্টিয়াৰসকল আৰু লগতে আমি আৰক্ষী বাহিনীৰ বিষয়ববীয়াসকলকো জনাইছোঁ, আপোনালোকে দক্ষিণ আৰু পূব দিশৰ পৰা দৰ্শকক কিছু দূৰলৈ পিছুৱাই দিয়ক। দৰ্শকসকলক